নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি জিটিপিজিটিৰ এপইণ্টমেণ্ট লেটাৰ ল'বৰ বাবে নিশ্চয় সকলো আহি গুৱাহাটীত উপস্থিত হৈ আছেহি বিভিন্নজন বিভিন্ন হোটেলত আছে নিশ্চয় আৰু ময়ো খানাপাৰাৰে এখন হোটেলত আছিলোঁ গতিকে লগৰজনৰ লগতে ওচৰতে যিহেতু আছিলে খেলপথাৰখন গতিকে এবাৰ ষ্টেজটো চাই আহোঁগৈ বুলি গ'লোঁ আৰু তাকে আপোনালোকক দেখাইছোঁ এয়াই তেওঁলোকে বৰ্তমানো সেইখিনি ঠিক ঠাক কৰি আছে আৰু ইয়াতে ভালেখিনি চেয়াৰ আছে প্ৰায় 10,000 মান চেয়াৰ নিশ্চয় ইয়াত হ'ব আৰু এটা চাইডে ষ্টেজটো আছে তাতো আছে আৰু এটা চাইডত স্ক্ৰীনত দেখুৱাৰো ব্যৱস্থা কৰিছে আৰু এণ্ট্ৰি 3টা আছে 2টা এণ্ট্ৰি আমাৰ ষ্টুডেণ্টৰ কাৰণে আৰু এটা এণ্ট্ৰি স্পেচিয়েল CM আৰু EM তথা অন্যান্য যিসকল তেওঁলোকৰ বিশেষ ব্যক্তি তেখেতলোকৰ বাবে এটা এণ্ট্ৰি এক্সট্ৰা আছে আৰু দুফালৰ পৰা 2টা এণ্ট্ৰি হ'ব গতিকে ইমান চিন্তা কৰিবলগীয়া কথা নাই 2টা চাইডৰ পৰা 2টা এণ্ট্ৰি হ'ব আৰু এই ৰাস্তাসমূহ কি কয় আচলতে মই নাজানো কোনফালৰ পৰা কোনটো এণ্ট্ৰি কেনেকৈ হয় গতিকে আপোনালোকক ক'ব নোৱাৰিম কিন্তু খানাপাৰা অভাৰব্ৰিজখনৰ মানে খানাপাৰাৰ ফালৰ পৰা গ'লে অভাৰব্ৰিজখনৰ তলেদি পাৰ হৈ পেলাই চিধা গ'লে যিটো ৰাস্তাত সেইফালে এটা এণ্ট্ৰি আছে আকৌ বাওঁ ছাইডে ঘূৰিলে যিটো ৰাস্তা আছে সেইটো ৰাস্তাত এটা এণ্ট্ৰি আছে গতিকে খেলপথাৰখনত 2টা ছাইডৰ পৰা 2টা এণ্ট্ৰি আছে ষ্টুডেণ্টৰ কাৰণে গতিকে ইমান বিশেষ অসুবিধা নহ'ব হ'লেও আপোনালোক অলপ সোনকালে ওলাই আহিব যিহেতু ষ্টুডেণ্টৰ সংখ্যা যথেষ্ট বেছি আৰু লগত যিহেতু তেওঁলোকৰ অভিভাৱক সকলো আহিব গতিকে যথেষ্ট মানুহৰ সমাগম হ'ব গতিকে যিমান পাৰে সিমান সোনকালে আহিব আৰু সেয়াই আজি আপোনালোকক এই তথ্যটো দিবৰ বাবে ভিডিঅ'টো বনালোঁ আজিলৈ ইমানেই ধন্যবাদ